সকলোকে নমস্কাৰ জনাইছোঁ আৰু পুনৰবাৰ গোল্ডেন আছাম সোণালী অসমৰ পৃষ্ঠালৈ আপোনালোকক স্বাগতম জনাইছোঁ এটা স্পৰ্টছ ভিডিঅ'লৈ অৰ্থাৎ ফিফা বিশ্বকাপ 2026ৰ কালিৰ দুখন ৰোমাঞ্চকৰ খেলৰ কিছু বাতৰি লৈ পেলাই আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আচলতে কালি কেইবাখনো খেল আছিল, আজি ৰাতিপুৱালৈকে একদম চেনেগাললৈকে কেইবাখনো খেল আছিল। আচলতে গোটেইখিনি দেশেই মোৰ অত্যন্ত প্ৰিয় আৰু অত্যন্ত ভাল লগা কেইবাখনো দেশৰ আজি খেল আছিলে, মানে যোৱা ৰাতিৰ পৰা। ঠিক 10:30মান বজাত কালি বহি পৰিছিলোঁ টিভিৰ সন্মুখত। আপোনালোকে মোৰ ভিডিঅ' দেখিছেই চাগে যে মই প্ৰথম যেতিয়া পেনাল্টিটো মিছ কৰিছে মেছিয়ে, লিঅনেল মেছিয়ে যেতিয়া মিছ কৰিছে তেতিয়া খুব কিবা লাগিছে, মানে কিবা মই একদম মোৰ কাষতে থকা যিজন দাদা, সেই দাদাজনক মই কৈছোঁ যে মাৰিবই, মেছিয়ে সম্পূৰ্ণৰূপে জোখমাখ লৈ পেলাই মাৰে, কিন্তু মেছিয়ে মিছ কৰিলে। আৰু এই মিছ যে কৰিলে, মানে অৰ্থাৎ নোৱাৰিলে, বিফল হ'ল, এই যে বিফল হ'ল, এই বিফল হোৱাটোৱে এটা ৰেকৰ্ড কালি গঢ়িলে। প্ৰথমতে এইটো কথা কৈ লওঁ, মেছি খুব ভাল দিন কালি, কিন্তু তাৰ মাজতে কালি যিটো পেনাল্টি মিছ কৰিলে লিঅনেল মেছিয়ে, তাৰপিছত মেছি এটা বিশ্ব ৰেকৰ্ড কৰিলে, যিটো বিশ্বকাপৰ ইতিহাসত মেছিৰ এটা ৰেকৰ্ড হয়। যেনেকৈ কালি দুটা ৰেকৰ্ড, এটা ৰেকৰ্ড হ'ল যে বিশ্বকাপ ফুটবলৰ ইতিহাসত সৰ্বাধিক গ'ল দিয়া যিজন খেলুৱৈ, সেই খেলুৱৈজনলৈ ৰূপান্তৰিত হ'ল লিঅনেল মেছি। এইটো ইতিহাস, এইটো হৈছে এটা বাস্তৱ, আৰু এইটো হৈছে বৰ্তমান। অৰ্থাৎ লিঅনেল মেছি মুকুটবিহীন সম্ৰাট, ৰাজপুত্ৰ বুলি যিটো কোৱা হয়, ৰজাৰ পুত্ৰ আছিলে লিঅনেল মেছি। এই সময়ত ফুটবলৰ যিখন সমুদ্ৰ, তাত তেওঁ অকলে বিচৰণ কৰিছে। ফুটবলৰ যিখন মহাকাশ, সেইখনত তেওঁ অকলে বিচৰণ কৰিছে। ফুটবলৰ যিখন পৃথিৱী, তাত তেওঁ 61 সম্ৰাটৰ হয়। তেওঁৰ পিছতে এমবাপে আছে বৰ্তমান ফ্ৰান্সৰ, তথাপিও লিঅনেল মেছি এতিয়া বহু দূৰ আগুৱাই আছে। প্ৰথম কথা যে 2006 চনত আপোনালোকে ইতিহাসটো চাব, তেওঁ এইখন ষষ্ঠ তেওঁৰ বিশ্বকাপ হয়, এইখন তেওঁৰ ষষ্ঠ বিশ্বকাপ। প্ৰথম তেওঁ বিশ্বকাপ আছিল 2006 প্ৰথম বিশ্বকাপ। সেই বিশ্বকাপত লিঅনেল মেছিয়ে এটা গ'ল দিছিল। তাৰপিছত 2010ত তেওঁ শূন্য, এটাও গ'ল দিব পৰা নাই 2010 বিশ্বকাপত। 2014 বিশ্বকাপত তেওঁ 4টা গ'ল দিছিলে। তাৰপিছত 2018 বিশ্বকাপত তেওঁ মাত্ৰ এটা গ'ল দিছিলে, আৰু 2022ত তেওঁ 7টা গ'ল দিছিলে। 7টা গ'ল, অৱশ্যে তাত এমবাপে গল্ডেন বুট পাইছিলে, কিন্তু মেছিয়ে 7টা গ'ল দিছিলে। আৰু সেইবাৰ কাটাৰ বিশ্বকাপত আৰ্জেণ্টিনা চেম্পিয়ন হৈছিলে বিশ্বকাপ ফুটবলত। আৰু এইবাৰ আমি চাই থকা বিশ্বকাপত এই মুহূৰ্তলৈকে লিঅনেল মেছিয়ে 5টা, অৰ্থাৎ সৰ্বাধিক গ'লদাতা হৈ আছে এতিয়ালৈকে লিঅনেল মেছি। আৰু এই আটাইখিনি গ'ল মিলাই 2006 পৰা 2026ৰ কালিৰ খেলখনৰ 2টা গ'ললৈকে সৰ্বাধিক 18টা গ'ল দিলে। আৰু তেওঁৰ আগত সৰ্বাধিক বিশ্বকাপত গ'ল দিয়া খেলুৱৈজন আপোনালোকে জানে, জাৰ্মানীৰ ষ্ট্ৰাইকাৰ মিৰোস্লাভ ক্লোজ আছিলে। মিৰোস্লাভ ক্লোজৰ মই খেল চাইছোঁ, মই নিজেই খেল চাইছোঁ, 2018ত খেল চাইছোঁ মিৰোস্লাভ ক্লোজৰ। কিন্তু মিৰোস্লাভ ক্লোজৰ সেই যিটো ৰেকৰ্ড, সেইটো লিঅনেল মেছিয়ে ভাঙিলে। সেইটো এটা বিশ্ব ৰেকৰ্ড, একমাত্ৰ লিঅনেল মেছিৰ নামত আছে। কিন্তু সমানে কালি বিশ্বকাপত সৰ্বাধিক পেনাল্টি মিছ কৰাৰ যিটো ৰেকৰ্ড, সেই ৰেকৰ্ডটো কালি লিঅনেল মেছিয়ে কৰিলে। সৰ্বাধিক পেনাল্টি মিছ কৰা সেইজন ৰেকৰ্ড হৈছে লিঅনেল মেছি। আপোনালোকে কেইটামান মই এটা ডাটা দিব খুজিছোঁ। লিঅনেল মেছিয়ে এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় খেলত যিমানবিলাক খেল খেলিছে, আন্তঃৰাষ্ট্ৰীয় খেল, তাত তেওঁ 33টা পেনাল্টি মিছ কৰিছে। তেওঁৰ কেৰিয়াৰত এতিয়ালৈকে তেওঁ 200খনতকৈ অধিক তেওঁ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। কালিলৈকে 201খন, তেওঁ তাত 33টা পেনাল্টি তেওঁ মিছ কৰিছে আজিলৈকে, আৰু বিশ্বকাপত সৰ্বাধিক পেনাল্টি মিছ কৰা খেলুৱৈ হৈছে। সেইটো এটা ৰেকৰ্ড, কিন্তু আমি সেইটো ৰেকৰ্ডতকৈ তেওঁ খেলা যিটো চিত্তাকৰ্ষক ফুটবল, তাত তেওঁ কালি 18টা গ'ল দি বিশ্ব ৰেকৰ্ড গঢ়িছে। কালি খেলখন আপোনালোকে সকলোৱে জানে, যেতিয়া 6 মিনিটত মেছিয়ে যেতিয়া 6 মিনিটত প্ৰথম তেওঁ পেনাল্টি মিছ কৰিছিলে, তেতিয়া আমাৰ সকলোৰে খং উঠিছিলে। কিন্তু তেওঁ 38 মিনিটত এটা সাংঘাতিক ধৰণৰ গ'ল দি পেলাই 1-0 লিড দিছিলে হাফ টাইমৰ আগত আৰ্জেণ্টিনাই। আৰু পৰৱৰ্তী সময়ত যেতিয়া 90+5 অৰ্থাৎ 90+6 94 মিনিটৰ অতিৰিক্ত খেল হৈছিলে, সেই অতিৰিক্ত খেলৰ একদম শেষাৰ্ধত তেওঁ এটা অত্যন্ত সাংঘাতিক গ'ল দিছিলে। আৰু এই 2টা গ'লেই মেছিৰ নামত আছিল, আৰু সেই 2টা গ'ল লৈ পেলাই তেওঁ সৰ্বাধিক গ'লদাতাৰ বিশ্বকাপ ফুটবলত তেওঁ ৰেকৰ্ড গঢ়িলে। কিন্তু এইখিনিতে মই এটা কথা ক'ব খুজিম যে ইতিহাসলৈ যদি আপুনি অকণমান যায়, তেতিয়া এটা কথা পাব যে কালিৰ যিটো দিন, সেই দিনটোতে ছেইম ডে, কালিৰ 22 জুনৰ দিনটোতে মাৰাডোনাই বিশ্বকাপত
হেণ্ড অফ গড বুলি যিটো গ'ল, হেণ্ড অফ গড বুলি এটা গ'ল দিছিলে, মাৰাডোনাই এটা গ'ল দিছিলে। আৰু সেই গ'লটো দিয়াৰ 40 বছৰৰ পিছত, 40 বছৰৰ পিছত, সেই গ'লটো দিয়াৰ 40 বছৰৰ পিছত কালি একেটা দিনতে, কালি আমি যিজনক এই মুহূৰ্তত মেছিডোনা বুলি কওঁ, ইজন মাৰাডোনাই 40 বছৰৰ আগত সেই হেণ্ড অফ যিটো গড গ'লটো দিছিলে। আৰু 40 বছৰৰ পিছত কালিৰ ছেইম ডেটটোতে বিশ্বকাপ ফুটবলত আটাইতকৈ বেছি গ'ল দিয়াৰ যিটো ৰেকৰ্ড, সেই ৰেকৰ্ডটো মেছিডোনাই কালি আচলতে কৰিলে। আমি যাক লিঅনেল মেছি বুলি কওঁ, তেওঁ কালি কৰিলে। দিনটো চাওক আপুনি কেনেকৈ মিলি গৈছে, চিমিলাৰিটিটো চাওক। যিটো হেণ্ড অফ গড বুলি কোৱা গ'লটো একেখন দেশৰে মাৰাডোনাই দিছিলে কালিৰ দিনটোত, আৰু কালিৰ দিনটোতে আটাইতকৈ বিশ্ব ৰেকৰ্ড কৰা গ'লটো মেছিডোনাই দিছে, অৰ্থাৎ একে আৰ্জেণ্টিনাৰ খেলুৱৈ দুইজনে। আৰু 2010 চনত যেতিয়া মাৰাডোনাই খেলি আছিলে, তেতিয়া মাৰাডোনাই 10 নম্বৰ যিটো জাৰ্চি, সেই জাৰ্চিটো তেতিয়াই তেওঁ কৈছিল যে মোৰ পিছত এই জাৰ্চিটোৰ যোগ্য বা মোৰ পিছত এই জাৰ্চিটো পিন্ধা মানুহজনেই হৈছে মেছি। মেছিয়ে পিন্ধাৰ যোগ্য। মেছিৰ সেই আটাইবিলাক কলা আছে, আটাইবিলাক ফুটবলৰ তেওঁৰ ওচৰত কৌশল আছে, যে মোৰ পিছৰ যোগ্য খেলুৱৈজনেই যদি আৰ্জেণ্টিনাক ওলায়, তেতিয়া সেইজনেই হ'ব মেছি, লিঅনেল মেছি। আৰু সেই 10 নম্বৰ জাৰ্চিটো পিন্ধি পেলাই আজি মেছিয়ে, যাক LM বুলি কোৱা হয়, LM10 বুলি কোৱা হয় জাৰ্চিটো, আপোনালোকে চাব LM10, লিঅনেল মেছি 10, 10 নম্বৰ জাৰ্চিটো পিন্ধি লিঅনেল মেছি এতিয়া বিশ্বৰ মুকুটবিহীন সম্ৰাটলৈ ৰূপান্তৰিত হৈছে। কাইলৈ এমবাপে হয়তো পৰহিলৈ বা এই বিশ্বকাপতে হয়তো মেছিৰ ৰেকৰ্ড ভাঙিব পাৰে, সেইটো হৈছে আপোনাৰ ভৱিষ্যত, আমি সেইটো নাজানো। কিন্তু আমাৰ বাবে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই মুহূৰ্তত আপুনি মই দেখি থকা সময়খিনিত মেছিময় হৈ পৰিছে সমগ্ৰ যি আমেৰিকাৰ বিশ্বকাপ। এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিম, যে এমবাপেৰ কথা অকণমান ক'ব বিচাৰিম। এমবাপে কালি যিখন খেল আছিলে ইৰাক ভাৰ্চেছ ফ্ৰান্স, যিখন মধ্যনিশা হৈছিলে, প্ৰায় 2:30মান বজাত হৈছিলে যিখন খেল, ইৰাক ভাৰ্চেছ ফ্ৰান্স, সেই খেলখনত কালি এমবাপে ব্যক্তিগতভাৱে 2টা গ'ল দিছে। এই মুহূৰ্তত বিশ্বত যদি আপুনি বিশ্বকাপ ফুটবল চাই আছে, 2জন খেলুৱৈ খেল চালে আপুনি ৰৈ যাব, এজন মেছি, এজন হৈছে এমবাপে কালিৰ দিনটোত এমবাপে 2টা গ'ল দিছে, অৰ্থাৎ এমবাপেৰ গ'ল এতিয়া 4টা গ'ল হৈছে এতিয়ালৈকে। এমবাপেৰ গ'ল এতিয়ালৈকে 4টা হৈছে, আৰু মেছিৰ গ'ল এতিয়ালৈকে প্ৰথমখন খেলত 3টা আৰু পিছৰখনত 2টা, হেট্ৰিক প্লাছ 2, 5টা, আৰু ইখনত হৈছে 2+2, এমবাপে হৈছে আপোনাৰ 4টা। একদম ঠিক পিছে এই গোটেই প্ৰক্ৰিয়াটো লাহে লাহে যাত্ৰা কৰিছে। কালি ইৰাকৰ লগত ফ্ৰান্সৰ খেল আছিল, আৰু ৰাতিপুৱাৰ সময়ত আচলতে ইৰাকৰ হিষ্ট্ৰীটো হ'ল যে ইৰাকে ইয়াৰ খেলখনত নৰৱেৰ হাতত খুব হাৰিছিলে, আৰু ইৰাক কালি ফ্ৰান্সৰ হাতত হাৰিলে। মোটামুটি ইৰাকে বিশ্বকাপৰ পৰা বিদায় মাগিছে। কিন্তু কালি নৰৱেৰ খেলখন এতিয়ালৈকে মই ৰিজাল্টটো গম নাপাওঁ। নৰৱে ভাৰ্চেছ যিখন চেনেগাল খেল আছিল, তাৰ ৰিজাল্টটো এতিয়ালৈকে মোৰ ওচৰত অহা নাই, আৰু মই এইখন খেল চাবলৈ নাপালোঁ। এইখন পুৱতি নিশাৰ খেল হয়। আৰু জৰ্ডান ভাৰ্চেছ আলজেৰিয়াৰ মাজৰ যিখন খেল, এইখনৰ কথাও এতিয়ালৈকে আপোনালোকক ক'ব পৰা নাই। কিন্তু কালি দুখন আটাইতকৈ সকলোৱে ৰৈ থকা খেল আছিলে, এখন ফ্ৰান্সৰ লগত আছিলে ইৰাকৰ, আৰু এখন অষ্ট্ৰিয়াৰ লগত আছিলে আৰ্জেণ্টিনাৰ। মই ভাবোঁ ফ্ৰান্সৰ খেলখন বহুতে মিছ কৰিছে যদিও এমবাপে দিয়া 2টা গ'লে পুনৰ এই ফ্ৰান্সক এইবাৰ বিশ্বকাপ পোৱাৰ অন্যতম দাবীদাৰলৈ ৰূপান্তৰিত কৰিছে। আৰু আৰ্জেণ্টিনাৰ যদি মেছিয়ে এইদৰে খেলি থাকে, তেতিয়াহ'লে 2022ৰ পিছত 2026তো আৰ্জেণ্টিনাই বিশ্বকাপ ফুটবল পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকে মতামত আগবঢ়াব, আপোনালোকৰ মতামতৰ বাবে অপেক্ষা কৰিম। মাৰাডোনাই কোৱা সেই মেছিডোনাজন এইবাৰ বিশ্বকাপত সাংঘাতিক ধৰণৰ এজন খেলুৱৈলৈ ৰূপান্তৰিত হৈছে, যাৰ বয়স 39 বছৰ। 39 বছৰ বয়সত মানুহে অৱসৰ লয়, আৰু 39 বছৰ বয়সত অকলে গোটেই বিশ্বকাপখন আচলতে মেছিময় কৰি পেলাইছে, সেয়াই হৈছে লিঅনেল মেছি। এই সময়ত তেওঁ কলা, তেওঁ খেলাৰ যিটো ষ্টাইল, তেওঁৰ যিটো গতি, এই সময়ত মানুহে অৱসৰ লৈ গেলাৰীৰ পৰা তেওঁ বেলেগৰ খেল চায়। সেই সময়ত মেছিয়ে সমগ্ৰ গেলাৰীৰ মানুহক উত্তেজিত কৰি আছে তেওঁ দিয়া প্ৰতিটো গ'লেৰে। আমি নিজে ফিদা হৈছোঁ মেছিৰ খেল চাবৰ বাবে, আৰু তাৰ পিছে এমবাপে একদম পিছে মেছিৰ পিছে দৌৰিছে ফ্ৰান্সৰ এমবাপে। ঠিক আছে, ইয়াৰ পিছত আৰু কিবা ডাটা থাকিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মই পুনৰ শুভেচ্ছা জনাইছোঁ মেছিক, এজন গাঁৱৰ ফুটবল ভাল পোৱা এজন দৰ্শক হিচাপে। আমি যদিও একদম চুক এটাত আছোঁ ভাৰতবৰ্ষৰ, কিন্তু আমাৰবোৰ জেগাতো মেছিক সকলোৱে চিনি পায়।
মই ভাবোঁ ভাৰতবৰ্ষৰ প্ৰতিজনে মেছিক চিনি পায়, যেনেকৈ ক্ৰিষ্টিয়ানো ৰনাল্ডোক চিনি পায়, যেনেকৈ এমবাপেক চিনি পায়, কিন্তু মেছি এতিয়া সকলোৰে বাবে হৃদয়ৰ এটা চুকত এখন নিগাজী ঘৰ বনাইছে। আপোনালোকে ভিডিঅ'টো কেনে পালে ক'ব, আপোনালোকৰ ভিডিঅ'টোৰ মতামতৰ বাবে অপেক্ষা কৰিম। ধন্যবাদ জনাইছোঁ।